ৰিলেশ্যনশ্বিপ এটা জীয়াই ৰাখিবলৈ দুজন ব্যক্তিৰ খুবেই বেছি বিশ্বাসৰ প্ৰয়োজন আৰু মৰম বুজাবুজি। এই দুটা বস্তু খুবেই জৰুৰী, নহয়নে বাৰু? আপোনালোকৰ বাৰু ৰিলেশ্যনত বেছিকৈ কাজিয়া হয় নেকি? বা কাজিয়া হৈ সেয়া বহুত বেছি ডাঙৰ কাজিয়া হয়গৈ নেকি? বা যদিহে বিয়া পতা নাই ব্ৰেকআপৰ ৰূপ লয়গৈ নেকি? যদিহে বহুত বেছি কাজিয়া হৈ থাকে বা ৰিলেশ্যনটো ভালকৈ চলাব পৰা নাই, তেতিয়াহ'লে মই আজি আপোনালোকক দুটামান টিপছ দিম। আপোনালোকে সেইকেইটা যদি ব্যৱহাৰ কৰে ভাল ফল পাব পাৰে। তেতিয়াহ'লে গুৰুত্ব দি মোৰ ভিডিঅ'টো শেষলৈকে চাই যাওক আৰু টিপছকেইটা শুনি লওক। কথা হ'ল, সম্বন্ধ এটা জীয়াই ৰাখিবলৈ দুয়োজনৰে বহুত বেছি বিশ্বাস আৰু মৰমৰ প্ৰয়োজন। গতিকে য'ত মৰম থাকে তত অভিমান থাকিবই, আৰু সেই অভিমানেই মানুহৰ কাজিয়া হয়। আৰু কাজিয়া যদি নহয় ৰিলেশ্যনশ্বিপ ভালে নাথাকিব। আৰু মাইকী মানুহ হ'লে যে কাজিয়া নকৰিব এইটো সম্ভৱেই নহয়। অকল মাইকী মানুহ বুলি নহয়, মতা মানুহো কাজিয়া লাগে, কিন্তু ৰিলেশ্যনশ্বিপত যে কাজিয়া নাথাকিব এইটো আজিলৈকে হোৱা নাই পৃথিৱীত, আৰু ভৱিষ্যতলৈও চাগে নহ'ব। থেংক ইউ।